বাতৰি ওলাইছিলে যে পুলিচৰ দল ৰাওনা হৈছিলে, কিন্তু এইটো ভুৱা বাতৰি এটা ওলাইছিল। এইখন এখন বহুত হাই ভল্টেজ ড্ৰামা। সিহঁত জুবিন গাৰ্গে যেতিয়া 12ৰ পৰা ওলাই আহি ৰুমত গ'ল, ৰুমত যাতে জুবিন গাৰ্গৰ ৰুমত অমৃত প্ৰভা থকা বুলি কৈছে। এইটো লিখাটো মই কৈ থকা নাই, মোৰ ক'ব এইবিলাক বেয়া লাগে, কিন্তু যিহেতু ৰাজু আহিছে কথাটো ক'ব লাগিব। জুবিন গাৰ্গৰ ৰুমত অমৃত প্ৰভা সেই মুহূৰ্তত কেনেকুৱা গ'ল? তাৰমানে মইতো ভাবিম অনিতা ডেকা মহন্ত, শ্যামকানু মহন্ত পত্নী, তেওঁ পঠাইছে। কাৰণ ৰিচিপশ্যনতো তেখেতে আছে। যদি তেওঁ পঠাইছে, তেওঁ সেইখিনি সময়ত গৰিমা গাৰ্গৰ কথা চিন্তা কৰিব লাগিছিলে নহয়। যে চাৰ্জশ্বিটখন দাখিল হ'ল ৩,৫০০ পৃষ্ঠাৰ মেইন চাৰ্জশ্বিটখন, বাকী আৰু সংলগ্ন কৰি প্ৰায় ১২,৫০০ মান পৃষ্ঠাৰ এটা চাৰ্জশ্বিট। এতিয়া বহুতে কৈছে যে চাৰ্জশ্বিটখন বহুত টাইট, মানে একাংশ হৈ কৈছে। আৰু যদি চাওঁ কিছুমান আমাৰ বিৰোধী দলৰ নেতা আছে, যেনে অখিল গগৈৰ কথাও কওঁ বা লুৰিণজ্যোতি গগৈ কওঁ বা ইত্যাদি, বা বহুত মানুহে কৈছে যে চাৰ্জশ্বিটখন একেবাৰে কোপা দিলা। আৰু এইটোও কোৱা হৈছে যে চাৰ্জশ্বিটখনৰ জৰিয়তে আচলতে জুবিন গাৰ্গৰ চৰিত্ৰ হৰণ কৰাৰ এটা মানে এখন দলিলহে, মানে এনেকেও মানে কিছুমানে ক'ব খোজে। আপুনি এই বিষয়ত আপোনাৰ কিবা মন্তব্য ৰাখিব বিচাৰিব? প্ৰথম কথা, তেওঁৰ চৰিত্ৰ ভাল বেয়া কি সেইবিলাক অসমৰ ৰাইজে জানিব চেষ্টা কৰা নাই। এইটো তেওঁৰ ব্যক্তিগত বিষয়। যিহেতু চাৰ্জশ্বিটত কথাটো আহা বুলি কৈছে, আমি পাতিবই বেয়া লাগে এইবিলাক কথা, সেইটো সম্পূৰ্ণ তেওঁৰ ব্যক্তিগত বিষয়। কিন্তু তাত কিছুমান আচৰিত কথা থাকি গ'ল। আপুনি চাব, এগৰাকী জ্যেষ্ঠ সাংবাদিকে এটা জুবিন গাৰ্গৰ ভ্ৰমণটোৰ ওপৰত এটা ৩ দিনৰ এটা পাইছোঁ মই। হয়, তাতে মই খুব ভালদৰে পঢ়িছোঁ। ভালদৰে পঢ়ি কাৰণ মই এইবিলাক চাওঁ, আৰু এইবিলাক চাই মই বুজি যিখিনি পাওঁ মই এইটো লগালগ আৰক্ষীক জনাওঁ। তাতে এটা মই ডাঙৰ কথা এটা পালোঁ যে জুবিন গাৰ্গে যেতিয়া ছিংগাপুৰৰ পৰা গৈ পাই, 17 তাৰিখ আছিলে, হোটেলৰ ৰিচিপশ্যনত শ্যামকানু মহন্তই এয়াৰপৰ্টৰ পৰা ৰিচিভ কৰিছিল, আৰু হোটেলত শ্যামকানু মহন্ত আৰু শ্যামকানু মহন্তৰ পত্নী আছিলে, কিবা অনিতা ডেকা, হয়, আৰু তন্ময় বুলি এগৰাকী, আৰু জুবিন গাৰ্গ আৰু সিদ্ধাৰ্থ হোটেলত সোমালে। নিশ্চয়। সোমোৱাৰ পিছত আপুনি পঢ়িবচোন, সেইটো খুব এটা গুৰুত্বপূৰ্ণ কথা লিখা আছে। তাৰপিছত জুবিন গাৰ্গ আৰু তন্ময় আৰু কোনোবা এজন তাৰে 12লৈ গুচি গ'ল, ৰুম লোৱাৰ আগমুহূৰ্তত। হয়, আচ্ছা, তেনেহ'লে ৰিচিপশ্যনত কোন থাকিল? অমৃত প্ৰভা মহন্ত আৰু অনিতা ডেকা মহন্ত, হয়নে? জুবিন গাৰ্গে যেতিয়া 12ৰ পৰা ওলাই আহি ৰুমত গ'ল, ৰুমত যাতে জুবিন গাৰ্গৰ ৰুমত অমৃত প্ৰভা থকা বুলি কৈছে। এইটো লিখাটো মই কৈ থকা নাই, মোৰ ক'ব এইবিলাক বেয়া লাগে, কিন্তু যিহেতু ৰাজু আহিছে কথাটো ক'ব লাগিব। জুবিন গাৰ্গৰ ৰুমত অমৃত প্ৰভা সেই মুহূৰ্তত কেনেকুৱা গ'ল? তাৰমানে মইতো ভাবিম অনিতা ডেকা মহন্ত, শ্যামকানু মহন্ত পত্নী, তেওঁ পঠাইছে। কাৰণ ৰিচিপশ্যনতো তেখেতে আছে। যদি তেওঁ পঠাইছে, তেওঁ সেইখিনি সময়ত গৰিমা গাৰ্গৰ কথা চিন্তা কৰিব লাগিছিলে নহয়। কাৰণ জুবিন গাৰ্গটো এটা, ধৰি লওক, এটা পৰিয়াল থকা, তেওঁৰ কি ক'ব বিচাৰিছে চৰিত্ৰখনক লৈ মোৰ ইচ্ছাই নাই এইবিলাক জানিব, অসমৰ ৰাইজেও বিচৰা নাই নিশ্চয়। কিন্তু অমৃত প্ৰভা মহন্ত সেই ৰুমটোত গৈ পোৱাত কোনে সহায় কৰিছিলে? আজিলৈ জেৰাত আহিলে? আজিলৈতো অনিতা ডেকা মহন্তক জেৰাই কৰা হোৱা নাই। জেৰাত চাহ পৰিয়ালা, বিহু কমিটি সেইবিলাকে আহিছে। তেওঁতো তাত ইনচিডেণ্টটো আছিল, ছিংগাপুৰত আছিলে, আমি গাড়ীত দেখিছোঁ। কাৰণ এতিয়া ধৰি লওক যে অমৃত প্ৰভা মহন্ত সেই ৰুমটোত কেনেকৈ গৈ পালে? এণ্ট্ৰি হৈছিল নে নাই? এণ্ট্ৰি হৈছিল যদি শ্যামকানু মহন্তটো জুবিন গাৰ্গৰ লগত ৰেষ্টুৰেণ্টত বহি থকা বুলি কৈছিলে, অনিতা ডেকাকটো আনিব লাগিছিল জেৰাতটো, আনা নাই। আৰু চাৰ্জশ্বিটখন একেবাৰে ঢিলা, এইবিলাক বহুত খুৰুঙা আছে চাৰ্জশ্বিটত। এতিয়া মই কওঁ, এই দুগৰাকী ভাতৃৰে কথা ক'লোঁ, ভাতৃগৰাকী ধৰি লওক নেগলেঞ্চ, তাতে এই হত্যাৰ ধাৰা যেতিয়া তাত 5গৰাকীৰ বিৰুদ্ধে লগাইছে হত্যাৰ ধাৰাটো, হত্যাৰ ধাৰাৰ লগত মই ভাবি ল'লোঁ ছিংগাপুৰত থকা 11গৰাকী হত্যাৰ লগত জড়িত নহয়। কিন্তু সিহঁতেতো জাহাজখনত তেওঁ ডুবিছিল, তেওঁক সুৰাপান কৰাইছিল, গাহৰি মাংস খুৱাইছিল, 126 মিটাৰ সাঁতুৰিব দিছিলে, লাইফ জেকেট পিন্ধোৱা নাছিলে। নেগলেঞ্চেটো তেখেতসকলৰ ক্ষেত্ৰতো আহিব। এজনেতো কৈছে যে ঠেলা মাৰি দিওঁ নেকি, যদি হত্যাৰ গোচৰ তেখেতসকলৰ ধাৰাত নাহে, নেগলেঞ্চিটো আহিব লাগিছিলে। নেগলেঞ্চিটো নন এভেইলেবল ছেকশ্যন, মানুহটো মৰি যোৱাৰ পিছত কাৰোবাৰ অৱহেলাৰ কাৰণে মৰিছে, তেওঁ দায়ী হ'ব সমানে। যদি ভাতৃগৰাকী দায়ী হৈছে, তেখেতক দায়ী ক'ব লাগিছিল। গতিকে ছিংগাপুৰৰ কেইটাক কিয় সুৰক্ষা দি আছে, তাত আৰু ৰাইজে লাহে লাহে বুজি উঠিছে। এতিয়া সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে এইখন চাৰ্জশ্বিট খুব দুৰ্বল। আৰু আমি যিবিলাক কথা ক'বলগীয়া আছিলে, মই ধৰি লওক, মই ইয়াতে গোচৰ দিয়া নাই, কিন্তু মই ইয়াতে যিখন এজনীয়া ন্যায়াধীশৰ এখন বিচাৰপীঠ গঠন কৰি দিছিলে, মই সেই একেটাই কথা কৈছোঁ
যে মই ছিংগাপুৰত যাই গোচৰ দিছোঁ 11গৰাকীৰ নাম কৈছোঁ 11গৰাকীক তদন্তত আনিব লাগে চাৰ্জশ্বিটত নাম আনিব লাগে তাৰে ৰিপৰ্ট আজিলৈ প্ৰস্তুত হোৱাই নাই কিন্তু চাৰ্জশ্বিট গুচি গ'ল তাৰে আয়োগৰ ৰিপৰ্টটো চাব লাগিছিলে যিগৰাকী ন্যায়াধীশৰ জৰিয়তে তেওঁৰ ৰিপৰ্টটো চাব লাগিছিল তেওঁৰ ৰিপৰ্টটো কেতিয়া চাব চাৰ্জশ্বিট অলৰেডি দাখিল হৈ গ'ল আৰু এখন চাৰ্জশ্বিট দিব নেকি যিহেতু ন্যায়াধীশ এগৰাকী তাকো চিটিং ন্যায়াধীশ তেওঁক এখন এটা আয়োগ বনাই দিছে তেওঁক ভাষ্য ল'ব দিছে মই তাতেও দি আহিছোঁ এফিডেভিট আৰু সেইবিলাক কথা মই ছিংগাপুৰতো কৈছোঁ যে কিন্তু তেওঁলোকৰ ৰিপৰ্ট অহাই নাই এইফালে চাৰ্জশ্বিট ফাইল হৈছে এইফালে ছিংগাপুৰ আৰক্ষীক খবৰ দিয়া নাই গোটেইটো খেলি মেলি নহয় জানো চিষ্টেমটো নিশ্চয় নিশ্চয় তথাপি আমাৰ মই যিখিনি ক'ব লাগে মই কৰি আছোঁ মোৰ যোৱা কাৰণটো সেইটো যে চিষ্টেমত যায় আপুনি যদি যুদ্ধখন নকৰে 7,70,00,000 জাষ্টিছৰ জুবিন ক'লে চাৰ্জশ্বিটখন কি পালে মনোমতন পালে নেকি চাৰ্জশ্বিট লৈ চৰকাৰে কৈছে আমি দিলোঁ মুখ্যমন্ত্ৰীটো অকণমান সুৰ সলনি হৈছে যে মই আদালতত দি দিলোঁ মোৰ কৰিব লগা একো নাই তেখেতে কৈছে শেষত শেহতীয়াভাৱে এইটো কৈছে যে আমাৰ ফালৰ পৰা আমি দিলোঁ এতিয়া নেক্সট আদালতে কি কালি যদি আদালতে কৈ দিয়ে যে এখেতসকল হত্যাত দোষী সাব্যস্ত নহ'ল বেল দিলোঁ চৰকাৰে এখেতসকলক প্ৰটেকশ্যন দিব লাগে এই মুখ্যমন্ত্ৰীটো পুলিচ প্ৰটেকশ্যন দিব লাগিব তেতিয়া মুখ্যমন্ত্ৰী কি ক'ব যে মই চেষ্টা কৰিছিলোঁ এতিয়া আদালতৰ ৰায় যিহেতু মই মানিব লাগিব মই এতিয়া সুৰক্ষা দিম কথাবিলাক সুৰবিলাক সলনি হৈছেতো আজিৰ তাৰিখত যদি ছিংগাপুৰত মোৰ গোচৰটো আৰু বাৰু ছিংগাপুৰ পুলিচৰ গোচৰটো যদি নাথাকিলে এই মুহূৰ্ততো একোৱেই নাছিল কেছটোত নিশ্চয় কিবা আছিল জানো নাই নাই হয় হয় আমিতো সেই অসমৰ আদালতৰ ফালে চাই থাকিব লাগিল আৰু অসমৰ আদালতত কিমান দিন গোচৰটো চলিব এইটো মই নকলেও সকলোৱে জানে 12,000 বা 12,500 পৃষ্ঠাৰ গোচৰ এটা 349গৰাকী সাক্ষী 7গৰাকী দোষী এইটো কিমান দীঘলীয়া হ'ব আপুনি ফাৰ্ষ্ট নিশ্চয় হয় যথেষ্টখিনি কিন্তু দীঘলীয়া তেতিয়ালৈ মই ক'ত থাকোঁ আপুনি ক'ত থাকিব পুলিচ ক'ত থাকিব চৰকাৰ ক'ত থাকিব কিবা গেৰেণ্টি আছে নেকি কিন্তু ৰাইজে সেইটো বিচৰা নাই ৰাইজে কি বিচাৰিছিল দোষী নিৰ্দোষী আদালতে কৈ থাকিব কিন্তু চাৰ্জশ্বিটত নাম 16গৰাকীৰ আহিব যিখন যুদ্ধ মই এতিয়াও কৰি আছে হয় আচ্ছা দাদা শেহতীয়াকৈ ননীগোপাল মহন্তই আপোনাৰ ওপৰত এটা কেছ দিছে প্ৰায় 6,000 পৃষ্ঠামানৰ এটা হেৰি এইটো লৈ পেলাই গোটেই ছ'চিয়েল মিডিয়া বা চাৰিওফালে এটা হেৰি হৈছে আপুনি আপোনাৰ নিজৰ বক্তব্য ৰাখিছে আপোনাৰ ছ'চিয়েল মিডিয়াত মানে আপুনি কেনেকৈ কথাটো ক'ব মই প্ৰথম কথা মানহানিৰ গোচৰ যিহেতু ন্যায়ালয়ৰ পৰা এখন নটিচ আহিলে ন্যায়ালয়ৰ যিখিনি কৰিব লগা মানহানি গোচৰত আজিলৈ আপুনি চাব 100 কোটি টকা দিছে হয় আপুনি ভাৰতত চাবচোন গুগলত চাৰ্চ কৰি যে 100 কোটিৰ হায়েষ্ট মানে মানহানি গোচৰ ভাৰতত কোনটো হৈছিলে এটাই হৈছিলে MS ধোনীয়ে দিছিলে জি ইণ্ডিয়া নিউজৰ বিৰুদ্ধে দিছিলে কোনোবা চৌধুৰী জ্যেষ্ঠ হয় নামটো মোৰ কোনো চৌধুৰী 100 কোটিৰ মানহানি গোচৰ দিছে গতিকে ধোনীৰ লগত তেওঁ কম্পেয়াৰ কৰিছে আৰু ফেমিলিটোতো ধৰি লওক ডাঙৰ সম্ভ্ৰান্ত ফেমিলি অসমৰ ৰাজ্যটো বুজি পাইছে কিমান সম্ভ্ৰান্ত এতিয়া ভাৰতৰ ইতিহাসত যেতিয়া হায়েষ্ট মানহানিৰ গোচৰৰ কথা আহিব ধোনীৰ লগতে ননীগোপাল মহন্তৰ নামটো আহিব যাৰ বাবে মই মোৰ গোচৰটো চকুৰেলিক চাব দিছোঁ সেইটো কথা আপুনি কৈছে অসমৰ অধিবক্তাই নলয় ননীগোপাল মহন্তৰ পৰিয়ালৰ বিৰুদ্ধে সপক্ষেও নলয় বিপক্ষেও নলয় মইতো অধিবক্তা নহয় মইতো 6,000 পৃষ্ঠা মোৰ চোৱা সময় নাই প্ৰথম কথা নিৰ্বাচন ওচৰত মই এটা ৰাজনৈতিক দলত আছোঁ কোনোবাইতো মোক চাই ক'ব লাগিব যে আপোনাক একেটা পইণ্টত তেখেতৰ মানহানি হৈছে তেতিয়া মই ক'ব পাৰিম যে সেইটোত মানহানি হ'ল নে নাই মই আদালতত ক'ম 19 তাৰিখে গোচৰটো হেৰি আছে এতিয়া যিহেতু মই অধিবক্তা নহয় বেলেগ অধিবক্তা তেখেতসকলৰ গোচৰ নলয় বুলিয়ে কৈছে সপক্ষেও নকৰে বিপক্ষেও নকৰে মই কাৰোবাৰ তাক দায়িত্ব দিব লাগিব গতিকে তেওঁৰ লেভেলৰ মই এডভকেট দিছোঁ তেওঁ ধোনীৰ লগত কম্পেয়াৰ কৰি 100 কোটি কৰিছে আৰু ময়ো 5,000 বা 10,000 টকীয়া ফিজ দিয়া এডভকেট এগৰাকীক চাব দিছোঁ প্ৰথম বছৰটো মই এইটো ঠাট্টা কোনোবাই যদি ঠাট্টা বুজিছে ঠাট্টা কোনোবাই যদি ভাবিছে বহুতে বুজি পোৱা নাই মই কি ধৰণৰ কিয় দিছোঁ বুজি পাইছে আৰু গম পাইছোঁ এইটো কিন্তু যথেষ্ট চৰ্চা লাভ কৰিছে আপুনি যিটো এতিয়া ভাল লাগিব নেকি যেতিয়া এটা সময়ততো তেওঁ আদালতত যাব লাগিব তেওঁ গোচৰীয় হয় তেওঁক যদি জেৰাৰ সময়ত যদি চকুৰালি থাকে তাতে এগৰাকী ভিচি গুৱাহাটী বিশ্ববিদ্যালয় তেওঁৰ জেৰাৰ চকুলাৰীৰ নাম আহিব বা চকুলাৰীৰ ককায়েকৰ অধিবক্তাৰ নাম আহিব বুজি পাইছোঁ মই সেই লেভেলত ধৰিছোঁ মই অলপো গুৰুত্ব দিয়া নাই 100 কোটিৰ মানহানি গোচৰ মানে মই নিজে আচৰিত পাইছোঁ
এইবিলাক সম্ভ্ৰান্ত পৰিয়ালৰ কৰিব পাৰে এখন কি ডাঙৰ কথা। আচ্ছা আচ্ছা দাদা, এতিয়া নিৰ্বাচন আহি আছে, এতিয়া নিৰ্বাচনত আপোনাৰ এতিয়া সকলো ৰাজনৈতিক দলবিলাকে নিজৰ খোজকঢ়া যোৱা আৰম্ভ কৰিছে। এতিয়া আপুনি এই নিৰ্বাচনত নিশ্চয় অৱতীৰ্ণ হ'ব বুলি আমি শুনিছোঁ, কিন্তু ইতিমধ্যে সেই নিৰ্বাচনৰ মানে আপোনাৰ কুচকাৱাজতকৈও যিখিনি আপোনাৰ কৰিব লাগিব তাতকৈও কিন্তু আপুনি জুবিনদাৰ কেছটোত আপুনি বেছিকৈ লাগি আছে। কাৰণ আমি চাইছোঁ আপোনাৰ যেতিয়া আমি আপোনাৰ ফেচবুক পেজ ফ'ল' কৰোঁ বা আপোনাৰ কথা চাওঁ, তেতিয়া আমি গম পাওঁ যে আপুনি নিৰ্বাচন কেন্দ্ৰিক কথা একেবাৰেই আপুনি মানে মইতো দেখা নাই, মই যিমানখিনি আপোনাক মানে ফ'ল' কৰি আছোঁ বা চাই আছোঁ দেখা নাই। কিন্তু তথাপিও তৎসত্ত্বেও কিছু শতাংশ মানুহে ক'ব খোজে যে দুলু আহমেদে এই যে জুবিন গাৰ্গৰ কথাটোক লৈ পেলাই ইমান লাগি আছে, তেওঁৰ এটাই মাত্ৰ উদ্দেশ্য, সেয়া হ'ল অহাবাৰৰ 26 নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱা, যেনেকৈ নহয় এইটো এটা তেওঁৰ মানে বিৰাট ডাঙৰ অস্ত্ৰ হিচাপে তেওঁ ল'ব বিচাৰিছে। চাওক, মই এতিয়ালৈ মই যিমানটা গোচৰ কৰিলোঁ, ছিংগাপুৰতে গৈ হওক বা ইয়াতে আয়োগতে হওক বা ছুপ্ৰিম কোৰ্টতে হওক, মই কোনো দলৰ নাম ব্যৱহাৰেই কৰা নাই। মই দুলু আহমেদ বুলি কৈছোঁ, আপুনি চাব। এতিয়া মই ৰাজনীতিত যোৱা 27 বছৰৰ পৰা আছোঁ। মই যদি এটা জুবিন গাৰ্গৰ ন্যায় যাত্ৰাত যোৱাৰ কাৰণে কোনোবাই যদি কয় ৰাজনীতি কৰিছে, তেনেকুৱা ৰাজনীতি কৰিলে ভাল পাব ৰাইজে। কিন্তু মই আহ্বান জনাম, যদি জুবিন গাৰ্গৰ ইছ্যুটোত মোক ৰাজনীতি কৰা বুলি কৈছে, মই একে কথাতে মানি লৈছোঁ। হয়, মই ৰাজনীতি কৰিছোঁ। মই মোৰ নিচিনা, আৰু মইতো MLA সাংসদ নহয়, মোৰ চৰকাৰো নাই দলৰ ইয়াতে, নিশ্চয় সাংসদো নাই, আমাৰ বিধায়কো নাই। যিবিলাকৰ চৰকাৰ আছে, সাংসদ আছে, বিধায়ক আছে, মন্ত্ৰী আছে, তেখেতসকলেও মোৰ নিচিনা ওলাই ছিংগাপুৰ যায়, এটা গোচৰ দিয়ক, ৰাইজে ভাল পাব, জয়লাভ কৰাটো সহায় হ'ব তেখেতসকলৰ। এতিয়া মই গৈছোঁ, মোৰ চৰকাৰ নাই, মই বিধায়ক নহয়, মই সাংসদ নহয়, মোক আকৌ টাৰ্গেট কৰি কি লাভ আছে? মই কেনে আহ্বান জানো, কোনোবাই যদি ভাবিছে ৰাজনীতি কৰিছোঁ, মই কৰিছোঁ, মোৰ কথাবিলাক বতৰাবিলাক মোৰ তেনেকাই। কোনোবা যদি কয় যে দুলু আহমেদে ৰাজনীতিৰ ঊৰ্ধত গৈ কাম কৰিছে, হয়, মই সেইটোও কৰিছোঁ। এইবিলাক কথা কয় মোক, ধৰি লওক এই যাত্ৰাৰ পৰা মানে মোক ছাইড কৰাব নোৱাৰে। এইবিলাক গোচৰ দিয়া প্ৰক্ৰিয়া, এইবিলাক মই দেখিছোঁতো। মানে তেওঁ মানহানি দিছে, ক্ৰিমিনেল কেছ এটা কিয় নিদিলে লগত? তেওঁ সদায় যাব লাগিব, সদায় তেওঁ যাব নোৱাৰিব, যাৰ বাবে তেওঁ মানহানি কেছ দিছে। আৰু 100 কোটি টকা MS ধোনীৰ লগত তেওঁ কম্পেয়াৰ কৰাইছে। ক'ত MS ধোনী আৰু ক'ত ননী গোপাল মহন্ত? কিবা অত নালাগে জানো? নিশ্চয় নিশ্চয়। আচ্ছা দাদা, আৰু এটা কথা এটা সুধোঁ, যে আপোনাৰ এই যিটো প্ৰক্ৰিয়াটোত ইমানখিনি আপুনি কৰি আছে, জুবিন গাৰ্গৰ পৰিয়ালৰ ফালৰ পৰা কিবা আপোনাৰ লগত যোগাযোগ বা কিবা তেনেকুৱা? মই যোৱা অক্টোবৰত যেতিয়া মই ছিংগাপুৰৰ পৰা আহিছিলোঁ, আহোঁতে মই ধৰি লওক তাতে পুলিচৰ লগত কথা পতা কথাখিনি মই পৰিয়ালৰ লোকক চিঠি আকাৰে জনাইছিলোঁ যে আপোনালোকে তাত গোচৰ দিয়াটো কিন্তু আৰক্ষীয়ে বিচাৰিছে। কাৰণ কি হৈছে, ঘটনাটো তাতে হৈছিল, আৰু সেইখিনি সময়ত বাৰু তেখেতসকলে নিদিলে। তাৰপিছত চাৰ্জশ্বিট যেতিয়া দাখিল হ'ল, চাৰ্জশ্বিটত যেতিয়া হত্যা বুলি আহি গ'ল, হত্যাত সেই গেংটো 16 গৰাকী আছিলে, অন্ততঃ তাত পৰিয়ালৰ পৰা এখন যাব বুলি মই ভাবিছিলোঁ। কিন্তু তেখেতসকলে কৈছে যে আমি চাৰ্জশ্বিটত সন্তুষ্ট, গতিকে অসম চৰকাৰে ঠিকে কৰিছে, আমি আৰু এতিয়ালৈ যাব লগা বুলি প্ৰয়োজন ভবা নাই। তেতিয়া মই উদ্যোগ কৰি দিছোঁ আৰু কথা, যোগাযোগ হোৱা নাই। মই যি কৰিছোঁ মই চিঠিৰ জৰিয়তে আপুনি তেওঁলোকৰ ফালৰ পৰা আপোনাৰ লগত কোনো ধৰণৰ যোগাযোগ কৰা হোৱা নাই। ঠিকে, বুজি পাইছোঁ। হয়, কিন্তু মানে আপুনি ভাবে নেকি যে যোগাযোগ নকৰাৰ কাৰণে বা তেওঁলোকে ছিংগাপুৰত নিদিয়াৰ আঁৰত কিবা কাৰণ আছে বুলি, নে এনেই তেওঁলোকে বৰ্তমান যিটো প্ৰচেছ চলি আছে সেইটোতে তেওঁলোকে ভাবিছে যে হ'ব? কিবা চাওক, জুবিন গাৰ্গৰ ইছ্যুটোত তেখেতসকলৰ পৰিয়ালে ধৰি লওক ছিংগাপুৰত গোচৰ নিদিয়াটো, এইটো মোৰ ব্যক্তিগত মতামত কৈছোঁ, কিয় এটা ৰাজনৈতিক হেঁচা এটা আছে। কি আছে, কেনেকুৱা আছে, কি নাই, এইটো মই মোৰ ভাবাটোহে কৈছোঁ। কিবা এটা ৰাজনৈতিক হেঁচা আছে, আপুনি যেনেকুৱা ফিল কৰে। কাৰণ কথাটো একেবাৰে স্পষ্ট, মই বিৰুদ্ধে কোৱাৰ নিচিনা হৈ যায়, বিৰুদ্ধে মই ক'ব খোজা নাই। মোৰ ঘৰৰ মানুহ এগৰাকী এটা জেগাত ঢুকালে, প্ৰথম সাধাৰণ মৃত্যু বুলি ক'লে, তেতিয়ালৈ বাৰু মই নাই দিয়া, ঠিকে আছে সাধাৰণ মৃত্যু, কিন্তু যেতিয়া ইয়াত হত্যা বুলি চাৰ্জশ্বিটত নাম আহি গ'ল, তেতিয়াতো মই সেই দেশখনত যাই ক'ব লাগিব নহয় যে হত্যা বুলি আহিছে, তদন্ত প্ৰক্ৰিয়াটো ভালদৰে হ'ব লাগিব। তাতোতো কোৰ্টত চলিব, গোচৰটো চলিব, আৰু কোৰ্টত চলিলে ধৰি লওক এনেকুৱাও কথা নহয় যে যায়ে থাকিব লাগিব তাতে। গতিকে মই ভাবোঁ এইটো ৰাজনৈতিক কিবা এটা হেঁচা এটা আছে। দাদা, সময় যথেষ্টখিনি আপুনি আমাক দিলে, ধন্যবাদ। ইমান ব্যস্ততাৰ মাজত আপুনি এই গোটেই কথাখিনি আমাৰ লগত পাতিলে, ৰাইজক অন্ততঃ গোটেইখিনি A to Z আচলতে একদম প্ৰথম দিনাখনৰ পৰা যি শেষ দিনাখনলৈকে আপুনি গোটেইখিনি কথা ৰাইজক অৱগত কৰালে, তাৰ কাৰণে আপোনাক যথেষ্ট ধন্যবাদ। আপোনাক এৰাৰ আগে
আপুনি কিবা ৰাইজৰ প্ৰতি কিবা আহ্বান বা কিবা ক'ব বিচাৰিব নেকি আপোনাৰ ফালৰ পৰা? আৰু লগতে মই আপুনি অকণমান আগতে কৈছিলে যে ইমেইল এখন আহিছিলে, সেইখনো যদি আপুনি আমাৰ কেমেৰাত অকণমান দেখাই দিয়ে তেতিয়া ৰাইজৰ ৰাইজক মোৰ একো বেলেগ বিশেষ ক'ব লগা নাই, যিহেতু ৰাইজে দেখিছে ময়ো গোচৰটোত খুব ধৰণে লাগি আছোঁ, সক্ৰিয়ভাৱে লাগি আছোঁ। আৰু ময়ো বিচাৰিছিলোঁ যে ৰাইজো সহযোগী হওক। সহযোগী ছিংগাপুৰত যাই হ'ব নালাগে, আমাৰ জনস্বাক্ষৰ বিভিন্ন ধৰণৰ সঁহাৰি, ইভেন আজি মই এটা ভিডিঅ' পালোঁ সৰু সৰু বাচ্ছাৰো মানে লৈছে চিগনেচাৰ। গতিকে সেইটোৱে আহ্বান যে আৰু মই এইটো ৰাজহুৱা কৰিম। আৰু এটা কথা মই কৈ আছোঁ যে এই চাৰ্জশ্বিটখনৰ বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয় বন্ধ হৈ আছে। এই চাৰ্জশ্বিটখনত যে 11গৰাকীৰ নাম অহা নাই, ন্যায়ালয় খোলাৰ দিনা ইয়াতে এটা মোৰ PIL গোচৰ যাব। আচ্ছা, যে গ্ৰেপ্তাৰ কৰে নকৰে বেলেগ কথা, কিন্তু জাহাজখনত 11গৰাকী আছে। আৰু যিবোৰ কাৰণত বাকী 5গৰাকীক হত্যাকাৰী বুলি কৈছে, সেই কাৰণবোৰ তেখেতসকলৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়। যেনেকৈ লাইফ জেকেট নিপিন্ধোৱা, মই যিকেইটা কাৰণ ক'লোঁ, 126 মিটাৰ সাঁতুৰিব দিয়া, ৰাতিপুৱা সুৰাপান কৰাই দিয়া, সময়মতে এম্বুলেঞ্চখন মাতি নিয়া, নেগলেঞ্চিয়ে হওক বা হত্যাই হওক, যিকোনো তদন্ত কৰি থাকক, তদন্ত ন্যায় প্ৰক্ৰিয়া চলি থাকক, কিন্তু সিহঁতৰ নাম চাৰ্জশ্বিটত আহিব লাগে, সেই ধাৰা সিহঁতৰ লগত সংযোগ হ'ব লাগে। সেইটো মোৰ এটা PIL ফাইল হ'ব উচ্চ ন্যায়ালয় খোলা। আৰু ৰাইজে মোক সঁহাৰি জনাই আছে। আৰু এই মেইলটো আহিছে আপোনাৰ, মই কৈ দিওঁ, 24 ডিচেম্বৰ। এইটো ইয়াতে চাই লওক আপোনাৰ, এইটো আপুনি পঢ়ি দিব পাৰে। মানে কালি আহিছিলে এইটো, তাত লিখা আছে ইয়াতে আহিছে আপোনালোকে, ডিয়াৰ দুলু আহমেদ, উই ৰেফাৰ টু ইয়ৰ ইমেইল অন 19 December 2025. Singapore Police Force has taken note of your email and report on 15 December 2025. We will not be providing you with the investigation outcome due to confidential issue. For information, you may wish to refer to the Straits Times. Straits Times ST articles on this topic. Thank you for your kind understanding over the matter. Regards, Singapore Police পৰা আপোনাৰ এখন আহিছে। হয়, এইটো মই 15 তাৰিখে মই যিখন দিলোঁ, কালি মোক আকৌ অফিচিয়েলি 24 তাৰিখে জনাইছে যে আমি এইটো চলি আছে। আৰু আপোনাৰ কনফিডেঞ্চিয়েল মেটাৰ, যিটো তদন্ত প্ৰক্ৰিয়া আমাৰ ইয়াতে যেনে ৰাজহুৱা হৈ থাকে, তাত ৰাজহুৱা নহয়। সেইকাৰণে আপোনাৰ লিখিছে যে মই পিটিশ্যনাৰ, মোকে কৈছে যে এইটো কনফিডেঞ্চিয়েল আছে। ইয়াত ক'ৰবাত ক'লে নেকি যে আমাৰ গোচৰ শেষ হৈছে বুলি? নাই কোৱা। ৰাইজেতো সেইটোৱে বিচাৰিছে। সেইকাৰণে মই নিজেই মোৰ মনত ভাল লাগিছে। ফেব্ৰুৱাৰীত কি হয় নাজানো, এই মুহূৰ্তলৈ কিন্তু মোৰ গোচৰৰ তদন্ত চলি আছে। এইটো ছিংগাপুৰ পুলিচৰ মেইলটো আপোনাক মই দেখাই দিম। নিশ্চয়। গতিকে ৰাইজে সেইকাৰণে ভাল পাইছে মোৰ প্ৰতিটো কথা ৰাজহুৱা কৰি। এইটো যোৱাকালি আহিছে, প্ৰতিটো আপডেট মই জনাই আছোঁ। ঠিক আছে দাদা, খুব ভাল লাগিল, আপুনি যথেষ্ট সময় দিলে, পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছোঁ। আৰু বাকী এইটো কথা যে জানিবলৈ খুব ইচ্ছা যে এজন মানুহ নিজৰ পৰিয়ালৰ যেতিয়া এটা জেগাত ঢুকাইছে আৰু গম পোৱা গৈছে যে সেই ছাৰ মুখ্যমন্ত্ৰী কোৱাৰ পাছত যে এইখন হত্যাকাণ্ড বুলি কৈছে, আৰু তাৰ পাছত গৈও যেতিয়া সেই জেগাটোত সেই পৰিয়ালৰ মানুহে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই বা তাত গৈ পেলাই সোধা পোছা কৰা নাই, গতিকে এইটোত কিবা এটা নহয় কিবা এটা ৰাজনৈতিক হেঁচা এটা নিশ্চয় থাকিব লাগিব। নহবা নিশ্চয়কৈ গৌৰৱা বৈঠো যাবলৈ চাগে নিশ্চয় মন গৈছে ছিংগাপুৰত, আচলতে সেই জেগাটোত কি হৈছিলে। অৱশ্যে আৰু এটা কথা মই এইটো ক'ব বিচাৰোঁ যে গৰিমা বৌ এতিয়া যিটো এতিয়া শাৰীৰিক মানে দুৰ্বলতা হৈছে, তেওঁ মানসিকভাৱে বহুত দুৰ্বল হৈ পৰিছে, তেওঁ দেউতাকৰো যথেষ্ট গা বেয়া, গতিকে এইবিলাকো বহুত হেঁচা এটা আহিছে। গতিকে সকলো ফালৰ পৰা এতিয়া আমি বিশেষকৈ কমেণ্ট কৰাৰ কোনো অধিকাৰ নাই, তথাপিও মানে আমি বিচাৰিছিলোঁ যে হয়তো পামী বাইদেৱেও গৈ পেলাই তাত কিবা এটা কৰিব পাৰিলেহেঁতেন, যিহেতু দুলু আহমেদ ডাঙৰীয়াই নিজে কৰিছেই। তাত পৰিয়ালৰ ফালৰ পৰা যোৱা হ'লেও এটা বহুত বেছি এটা তাত প্ৰভাৱটো আহিলেহেঁতেন। আৰু গোটেই অসমবাসীয়ে যিহেতু আশা কৰি আছে যে জুবিনদাৰনো কি হৈছিলে, আমি কিয় ইমান হঠাৎ তেওঁক হেৰুৱাব লগা হ'ল। আমি ভাবোঁ সোনকালে যাতে ইয়াৰ তদন্ত হওক, ভালদৰে হওক, যিখিনি খুটি নাটি থাকি গৈছে সেই সকলোখিনি খুটি নাটি আকৌ মানে পুলিচে তাক ঠিক কৰক, তাৰে আশা কৰিলোঁ, তাৰে কামনা কৰিলোঁ। ধন্যবাদ।